ধুবুৰীৰ কালাহাট বজাৰত বাইক চুৰি কাণ্ড। কালি ৰাতি 7:27 মানত কালাহাট বজাৰৰ সত্যৰাই ঘৰৰ চোতালৰ পৰা চোৰে চুৰি কৰি নিয়ে বাইকখন। গৌৰীপুৰৰ পৰা আহি নিজ ঘৰৰ চোতালত ৰাখিছিল বাইকখন। চোৰে কোনেও নেদেখাৰ সুযোগতে বাইকখন ঠেলি নি বজাৰ পাৰ কৰি লৈ যায়। চুৰি হোৱা বাইকখনৰ নম্বৰ হৈছে AS 17A6729 নম্বৰৰ স্পাৰ স্প্লেণ্ডাৰ। ঘটনাৰ সংক্ৰান্তত শ'লমাৰী আৰক্ষী থানাত বাইক চুৰিৰ এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। শ'লমাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আপোনাৰ ঘৰ কালাহাট কালাহাট বাজার কি হৈছে? ওইখানে গরিবতে আসিল, তারপরে ধরুন বাইকটা নাই আর কি। বাইকটা ক'ত ৰাখিছে? ওই ঘরের ঘৰত চোতালত ৰাখিছে। রাখছে কেইটা বজাৰ ঘটনা এইটো? 7টা হয়ে 7টা বজাত আপুনি ক'ৰ পৰা আহিছে? গরিবের গৌৰীপুৰৰ পৰা আহি ওই বাইকখন ক'ত ৰাখিছে? মোর ঘৰৰ চোতালত, গেটৰ ওচৰত। এইখন কালাহাট বাজাৰ হয় না? কালাহাট বাজার আর মন্দিরের ভিতরে মন্দিৰৰ ভিতৰত। এই গাড়ীখন কি চুৰি হ'ল নেকি? চুরি কেনেকৈ চুৰি হ'ল এইটো? গাড়ীটো কোনে লৈ গ'ল? কোন এখন না দেখলে কোনে লই গেল। আপুনি আহি গাড়ী ইয়াত ৰাখি দিছে। হ্যাঁ, কেই মিনিট হৈছে, কেই ঘণ্টা হৈছে? মোটামুটি 15 মিনিটও হয়নি। আপুনি 10 মিনিট হোৱাই নাই, গাড়ীটো ৰাখিছে 10 মিনিটৰ ভিতৰত গাড়ীখন চুৰি হৈ গ'ল। চুরি 10 মিনিটও হয়নি। কি গাড়ী আছিল? সুপার স্প্লেন্ডার 17 A 6729 সুপাৰ স্প্লেণ্ডাৰ, সুপার স্প্লেন্ডার লাল 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 রঙ, রেড কালার, লাল কালার, রঙা কালার। রাজীব কুমার রায়, আপোনাৰ ঘৰ? আমার দেবতা রজা পাৰ্থেৰী। আজি কি হ'ল এতিয়া? আজি মানে মই দেখা পাইছোঁ তাক, তাৰমানে মোৰ আগেদি আগফালে আহিছে। এই 10-15 মিনিট হ'লমান মই তাতে গাড়ীখন থৈ মানে ই ভিতৰত সোমাল, মই তাতে গৈছিলোঁ। যোৱাৰ পিছত সি মানে গাড়ীখন ঘৰৰ ভিতৰতে সোমাইছে, মানে ঘৰৰ আগচোতালতে থৈছে, মানে মন্দিৰৰ ভিতৰত, মানে গেটৰ আগফালে থোৱাৰ পিছত ই বাহিৰত গৈছে। ঘৰতে আছিল মই নাজানো, দেখা নাই। ই বাহিৰত যোৱাৰ পিছত 10 মিনিটৰ ভিতৰত ই আহিছে ঘৰত। অহাৰ পিছত আহি পিনে দেখে গাড়ীখন নাহোৱা ইয়াতে। যিয়ে নহওক, আজি প্ৰশাসনকো মই এইটো অনুৰোধ কৰিছোঁ, যিয়ে নহওক এই কালাহাট বজাৰখনত যিটো আমাৰ যি মানে অত্যাচাৰ হৈ আছে, আজি চাইকেল চোৰ, আজি মোবাইল চোৰ আৰু গাড়ী চোৰ, 2 দিন পিছত মানুহো চোৰ কৰিব, সেইবিলাক যাতে আমাৰ নহয়। আৰু আমি যিবিলাক হিন্দু মুছলিম আমি মিলা প্ৰীতিত আছোঁ, এইবিলাক যেনে আমাৰ এনেকুৱা কৰি থাকে। আৰু আমাৰ এইবিলাকৰ মানে চুৰি ডাকাতি যিটো আমাৰ কৰি আছে, এইবিলাক আমাৰ লোকালিটিত নাইলেও 2-1জন যদিও থাকে, এইটো বস্তু আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু আমাৰ যিবিলাক আমাৰ মিলি প্ৰীতিত আমি মানুহবিলাক আছোঁ, সব অনেক শান্তিত আছোঁ। তাৰ মাজত এইবিলাক আৰক্ষীক মই এটা অনুৰোধ জনাইছোঁ, যাতে এইবিলাক ধৰি পিনে যদি আৰক্ষীৰ হাতত গতাই দিও, পিছতো কিবা একটা হাৰাশাস্তি দেওয়ার মই এটা স্বীকৃতি, মই অনুৰোধ একটা জনাইছোঁ। এই জাগাটোৰ নাম কি? মানে কালাহাট বজাৰতে, বজাৰৰ এইখিনি কোনখিনি জাগা? মন্দিৰ ভিতৰত, মন্দিৰৰ ভিতৰত। দেৱদাজা পাৰ্ট 4, গাড়ীৰ মালিকৰ নামটো কি আছিল? সত্যজিৎ পাল। কথা মানে এইটোৱে, আৰু মানুহ এখন কৰি বাইকে কি, মোবাইলে কি বা চাইকেলে কি, আজি যিহেতু মানুহ ধৰাৰ পিছত এইবিলাক অনেক কিছু একটা মানে কি প্রভাবশালী দেখা যায়। কোনটা এজন মানুহ এটা মোবাইল আজি 10-15 হাজাৰ টাকা লৈছে, এখন গাড়ী আজি 1 লাখ টাকা 1.5 লাখ টাকা দিয়ে কিনিৰ পিছত মানুহে মানুহক বচায়। সেইটো কাৰণে যাতে এইটো নহয় বা এইটো কাৰ্য নকৰে। কিন্তু আজি যাৰ গাড়ীখন বা চাইকেল বা মোবাইল এটা হাৰিব, তাইহে কান্দিব, বেলেগেতো নাকান্দে। বেলেগে যাতে এইটো মোৰো অনুৰোধ থাকিল, যাতে এনেকুৱা ঘটনা কৰিলেও মানে তাত যিটো উচিত শাস্তি দিব লাগে, তাক যাতে সবাই আজি হিন্দু মুছলিম যেতিয়া আমি মিলি প্ৰীতি যিটো আছোঁ, এনেকুৱা যাতে চিৰজীৱন আমি থাকিব পাৰোঁ। আৰু যিটো চোৰ ডাকাত যিটো গুণ্ডা আছে, এইবিলাকত যাতে পূৰা শাস্তি পায়। ঘৰ দেৱদাজা পাৰ্ট 3। কি হৈছে? তাৰমানে ইয়াত মানে গাড়ী এখন চলিছে কালাহাট বজাৰ মন্দিৰৰ ভিতৰত, তাৰ ঘৰৰ আগচোতালত, মানে এই ঘৰৰ সামনতে, মানে গেটৰ আগফালে। আজি মই একেলগে আহিছোঁ, মানে অলপ আগা পাছা কৰি, তাতে দেখা পালোঁ যে ই সোমাইছে ঘৰত, মানে ই গেটৰ ভিতৰত সোমাল মন্দিৰৰ ভিতৰত। মই পিছফালে মই গাড়ীখন তাতে থৈ দিলোঁ। সি সোমাৰ পিছত মই তাতে গ'লোঁ। যোৱাৰ পিছত এটা শুনা পালোঁ কি এই সত্যদাৰ গাড়ীখন হাৰাল। মই কিসের গাড়ী হারাল? মই তো তার ঘর সোমাল, মই আহিলোঁ।
তাৰপিছত এই 5-10 মিনিটে হোৱা নাই ইমান সোনকালে যে অত তাড়াতাড়ি যে গাড়ীখন হাৰাব এইটোতো মই আচৰিত বুলি ভাবিলোঁ। তাৰপিছত গাড়ীখন নাপালে আৰু কোনোবা লৈ গ'ল, এইটোতো গাড়ীখনতো পোৱা নাই। ঠাইখনৰ নাম কি? এইখন দেৱতা ৰজা পাটপথ, কালাহাট বজাৰ। কালাহাট বজাৰৰ মাজত মিডিল একটা মন্দিৰো আছে। তাৰ মন্দিৰৰ ভিতৰত থোৱা আছে আৰু মন্দিৰৰ ভিতৰতো তাৰ ঘৰ, এটা বাহিৰতো নাই, মন্দিৰৰ ভিতৰতে ঘৰটো তাৰ। 10 মিনিটের ভিতৰত গাড়ীখন চুৰি হৈ গ'ল। 10 মিনিটের ভিতরতে গাড়ীখন চুরি হয়ে গেল। আপনার সন্দেহ কি হয়, এই স্থানীয় লোক আছে নাকি ইয়াত জড়িত? স্থানীয় লোক বুলি এতিয়ালৈকে গম পোৱা নাই। এলা যদিও মানে আছে, এইবিলাক বস্তু নধৰিলেতো মই গম নাপাম না। এইবিলাক যিটো আমাৰ 2-4টা মানুহ যিটো আমাৰ ইমান দিন থাকি ধৰিছোঁ কালাহাট বজাৰত, মোবাইল চোৰা, চাইকেল চোৰা, গাড়ী চোৰা এতিয়ালৈকে ধৰা নাই। এইবিলাক কোনো আমাৰ লোকালিটি মানুহ এতিয়ালৈকে পোৱা নাই। কিন্তু তথাপিও কিন্তু সব বাহিৰত, আমি এলা এতিয়ালৈকে যিটো পোৱা নাই বা দেখাও নাই, সব মানে বাহিৰৰ লোকে মানে চুৰি বুলি আমি মন্তব্য কৰিছোঁ। এতিয়া আৰক্ষী তথা ৰাইজক কি জনাব? না আৰক্ষী আমাৰ ৰাইজ আছে, এতিয়াও যে আমাৰ হিন্দু মুছলিম যিবিলাক আমাৰ আছে ইয়াতে, আমাৰ বন্ধু বান্ধৱসকল আৰু আমি যিটো মিলিপ্ৰীতিত যিটো আছোঁ, আমি খুব শান্তিতে আছোঁ। এনেকুৱা মই অলপ কোনোদিন দেখা নাই। আমাৰ এই মিলিপ্ৰীতিতে সব দেখি আমাক ভাল লাগে। কিন্তু হিন্দু মুছলিম ইয়াতে হাইকাজি অলপ হোৱা নাই। কিন্তু মই একটা আইনক এটা মই অনুৰোধ জনাইছোঁ, যিবিলাক এই যে চোৰ যে চুৰি কৰে, আজি গাড়ী চুৰ কৰিব, কালি মোবাইল চুৰি কৰিব আৰু চাইকেল চুৰি কৰিব। আমি কালাহাট বজাৰখনত ইমান গাড়ী চাইকেল আৰু মোবাইল চুৰি হৈছে, মানে আমি হিচাপেৰ বাহিৰত হৈছোঁ। তো এতিয়ালৈকে আমাৰ ধৰাৰ পিছত আমাৰ যে আৰক্ষী প্ৰশাসন যে আছে, এই প্ৰশাসনত যাতে একটা অনুৰোধ থাকিল, ইয়াত যিটো মানে হাৰাশাস্তি বা বিধি ব্যৱস্থা লোৱা লাগে, উচিত শাস্তি দিব লাগে, তাক দিব লাগে। আজকে যাৰ গাড়ীখন হাৰিছে তাইহে বুজি পাব কিমান টকাত গাড়ীখন কিনিছে, কিমান আজি হাৰাশাস্তি পাইছে, ইহে বুজি পাব। আজকে বেলেগে আজি আফচোচ কৰিব যে কি এইটো গাড়ী আছে, মানে এইটো সজাগতা কৰি দিল সবাকে। এতিয়ালৈকে গাড়ী ধৰি আমি যে কালাহাট বজাৰত আহোঁ, সদায় যে আহোঁ, গাড়ীখনত মই কিমান একটা ৰিক্স হ'ল যে মোৰো গাড়ীখন কোনোবা লৈ যায়। যাতে এনেকুৱা পৰিস্থিতিত যাতে আমাৰ এনেকুৱা মানে কি নহয়, তাৰ জন্য মই চৰকাৰক অনুৰোধ কৰিছোঁ, কিবা একটা লৈ মানে যদি চোৰ বা ডাকাতি যদি ধৰা হয়, উচিত বিশ্বাসটো মই মন্তব্য কৰিছোঁ।